তালতলাত ওচৰ চুবুৰীয়াৰ প্ৰহাৰৰ বলি এটি পৰিয়ালটোৰ 3জনকৈ সদস্যক আক্ৰমণ কৰাৰ অভিযোগ ওচৰৰে অন্য এটি পৰিয়ালৰ বিৰুদ্ধে জানিব পৰা মতে হাটগাঁও থানাৰ অন্তৰ্গত আমসিং জোৰাবাটৰ তালতলাৰ ৰুবুল শইকীয়া নামৰ লোকজনৰ পৰিয়ালটোৰ 3জন সদস্য ক্ৰমে ৰুবুল শইকীয়াৰ লগতে তেখেতৰ পত্নী পম্পী শইকীয়া আৰু কন্যাক ওচৰৰে সৌৰভ আলী ৰুকসানা বেগম আৰু শাহিদ আলী নামৰ 3গৰাকী লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কোনো কাৰণ নোহোৱাকৈ ৰুবুল শইকীয়াৰ পৰিয়ালক আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ লগতে ৰুবুল শইকীয়াৰ দুচকীয়া বাহন ভাঙি চুৰমাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত হাটগাঁও আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে আৰক্ষী আটক কৰিছে 3গৰাকী অভিযুক্তক কি হৈছিল মানে গধূলি টাইমত মোৰ এই লাইনৰ তাৰডাল যে পৰি আছে উৰুকা দিনা মানে কোনোবাই খুঁটাবিলাক চুৰ কৰি লৈ গ'ল তাৰপিছত গাঁৱৰে ল'ৰা কেইটামান আহি পেলাই লগাবলৈ মানে যোজা চলাইছিলে ইয়াত বাঁহ কাটি থোৱাই আছে তাৰপিছত সেইটো সময়ত মোৰ বাচ্চা ফেমিলি এনেকৈ আছিলে মই আৰু ছোৱালী মানে এনেকৈ শুই আছিলোঁ তাৰপিছত এই ওচৰৰে এই ঘৰ মানুহ আপোনাৰ মানুহৰ ঘৰে মানে কোনো কথা বতৰা নাই প্ৰথম আৰম্ভণি কৰিছে মোৰ বাইক থোৱা ঘৰটোৰ পৰা বাইকখন উলিয়াই ইয়াত যধে মধে মাৰি বাইক মানে গুড়াগুড়ি কৰি দিছে তাৰপিছত গৈ পেলাই ফেমিলিক হাত দিয়াৰ পিছত যেতিয়া ফেমিলি চিঞৰিলে বচাওক বুলি তেতিয়া মই ঘপকতে সাৰ পাই পেলাই ওলাই আহিলোঁ অহাৰ সময়ত মই যেতিয়া ষ্টেপটো নামিছোঁ সেইটো সময়তে মোক গৈ পেলাই এটেক কৰিছে মানে তেখেতলোকৰ 3জনে 4জন কিহৰ কাৰণে বাইদেউ কণ্ডিশ্যন একো বুজি নাপাওঁ নাজানো একো কাৰণ কি কোনো কাজিয়া নাই কোনো একো কজ নাই তাৰপিছত যেতিয়া ছোৱালী নামি আহিলে ছোৱালী মানে চুচৰাই লৈ গৈছে তালৈ চুচৰাই লৈ যোৱাৰ পিছত গোটেই ওচৰৰ ৰাইজবিলাক আহিলে মানুহবিলাক আহিলে এৰাই মেলি দিলে ফেমিলিয়ে পুলিচক ফোন কৰিলে পুলিচে আহি পেলাই তেখেতলোকক লৈ গ'ল বাইকো লৈ গ'ল কিন্তু কোনো কাৰণ নোহোৱাকৈ কি কাৰণে কৰিলে নিচাসক্ত অৱস্থাত আছিল নেকি তেখেতলোক নিচাসক্ত অৱস্থাত নাই হয়তো এইটো পলিটিকেল ইছ্যু হ'ব পাৰে যিহেতু মানে এইবাৰ মোৰ ফেমিলি কেণ্ডিডেটৰ কাৰণে মানে দলে বিচাৰিছে ৰাইজে বিচাৰিছে গোটেই ৰাইজে বিচাৰিছে সেইটো কাৰণে হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন এতিয়া আৰক্ষীক জনাইছে আৰক্ষী কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীৰ ভূমিকাখিনি ভালেই পাইছোঁ আৰক্ষীয়ে যথেষ্ট সহায় কৰিছে আমাক মেডিকেল কৰালে গোটেইকেইটাকে ছোৱালীটোৰ কঁকালত মাৰি দিছে ৰডৰ দি তাইকো কঁকালত মাৰিছে তাৰপিছত এই গেট হস্পিটেলত আমি ট্ৰিটমেণ্ট কৰিছোঁ ট্ৰিটমেণ্ট কৰাৰ পিছত ৰাতি 2 বজাত আমি অভিযুক্ত এজনৰ নাম সৌৰভ আলী আৰু ৰুকসানা বেগম আৰু শাহিদ আলী আৰক্ষীয়ে ধৰিছে আমাৰ ঘৰত সেইটোৱে ঘৰৰ আপোনাৰ MCP জ্বলি গৈছে ভিতৰত তাৰ গলি গৈছে লাইনৰ তাৰ হেৰি কৰিছে ন মানে লাইনৰ যিটো খুঁটাত আমাৰ হেৰি চোতালত এটা পোষ্ট লগাই থোৱা আছিল বাঁহৰ খুঁটা তাতে আপোনাৰ হেৰি আছিলে এইটো কি কয় সৌৰভ আলী আৰু ৰুকসানা বেগম আৰু শাহিদ আলী আৰক্ষী তৎক্ষণাতে আহি পাইছে আহি পাই তেখেতলোকৰ যিখিনি কাম লগে লগে কৰি তেখেতলোকক থানালৈ লৈ গৈছে আমাকো মাতি নিছে লগে লগে আমাক মেডিকেল কৰাইছে আমি বহুত মানে দুখ পাইছোঁ বিশেষকৈ মোৰ ছোৱালীজনী বহুত দুখ পাইছে মোক যিহেতুকে বচাবলৈ আহিছে এতিয়া বাইদেউ আপোনালোকে কি বিচাৰে আমি এতিয়া ন্যায় বিচাৰো যেহেতুকে আমাৰ অসমীয়া মানুহ হৈ পেলাই যদি এঘৰ মুছলিম মানুহে এঘৰ অসমীয়া মানুহক ইমান অত্যাচাৰ কৰিবলৈ পাৰে আমি ন্যায় বিচাৰো তাৰ ফালে আমাক একো নালাগে যেহেতুকে আমি অসমীয়া মানুহ হয় আজি যদি অসমীয়া মানুহৰ অস্তিত্ব নাই অসমত তেতিয়াহ'লে আপোনাৰ আৰু মোৰ নিচিনা আৰু ওচৰ চুবুৰীয়া মানুহৰ কি হ'ব আজি আমাক ধৰি মাৰিছে কালি তেখেতলোককো ধৰি মাৰিব এনেকুৱা মানে সিহঁতে বহুত উৎপাত কৰি থাকে ইয়াতে ওচৰ চুবুৰীয়াবিলাকৰ লগতো ব্যুৰ ৰিপৰ্ট এনিভাৰো 24